जैसे कि मैं आज माधोपुर एलपी स्कूल के फील्ड पर हूँ और यहाँ जो कार्यक्रम होने वाले हैं जैसे कि 20, 21, 22 को जो यहाँ इतिहास विदाई की समारोह जो होने वाली है उसी पर आया हूँ। और जैसे कि यहाँ आज पहली जो पैनल की जो खुटी है जिसे खंबा कहते हैं हम लोग खुटी वो लगाने वाले हैं, तो उसी के नेम के लिए हम आए हुए हैं। देखिए हमारे दिलीप जी यहाँ पर इस समय खुटी की जो नेम अनुसार यहाँ पर जो नेम कर रहे हैं इस समय यहाँ पहली प्रथम खुटी की। तो इस समय हमारे बोडुमसा आंचलिक के प्रेसिडेंट साहब भी हैं यहाँ पर, नौरव कुमार प्रधान जी। तो हमारे सीताराम जी गड्ढे को थोड़ा सा और खोद रहे हैं, गड्ढा कम होने के कारण। तो इस समय यहाँ देख सकते हैं लाइफ रेडी है। बोलो। गोर्खा जनजातिर पवित्र उत्सव तिहार समारोह लगते সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা মাধৱপুৰ বৰডুমছা আঞ্চলিক সমিতিৰ সপ্তম দ্বিবাৰ্ষিক অধিৱেশনখনি বৰডুমছা মাধৱপুৰ এলপি স্কুলৰ প্ৰাংগণৰ ভণ্টিক চন্দ্ৰ দহতীয়া ও সৰস্বতী গাৰ্গী সমন্বয় ক্ষেত্ৰত অহা 20, 21, 22 ডিচেম্বৰ তাৰিখে অনুষ্ঠিত হ'বলৈ গৈ আছে। আৰু আজি পেণ্ডেলৰ মূল খুঁটা লাই খুঁটা আমি লাই খুঁটা কাৰ্য আমাৰ আৰম্ভ হৈছে। ইয়াৰ বিষয়ববীয়াসকল আছে, বিভিন্ন বৰডুমছাবাসী ৰাইজো উপস্থিত হৈছে। গতিকে এই অনুষ্ঠানৰ সফল সমাপ্তিৰ বাবে আমি সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ। সকলোৱে জাতি বৰ্ণ ভাষা ধৰ্ম নিৰ্বিশেষে সকলোৱে এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰি অনুষ্ঠানটিৰ সফল সমাপনৰ কাৰণে আপোনালোকে সহায় আগবঢ়াব বুলি আমি আশাবাদী। এয়া ৰীতি নীতিৰে আমি আমাৰ লাই খুঁটা পোতা কাৰ্য আমি আৰম্ভ কৰিছোঁ। नमस्तुते दीपज्योति परममा दीपज्योति जनार्दनम दीपहरतु पापम प्रात दीप नमस्तुते नमस्तुते ओम वनस्पति देवानां धूपोयम प्रतिगति प्रतिफिलतम भन्नुपर्छ गृहतम मेरो लिए माँ श्री प्रभु श्री गणेश तथा बर्मापुर सबैको माँ दुर्गा भवानी तथा डाङ्ग्रिया स्थानीय डाङ्ग्रिया बाबाको आशीर्वाद लिँदै हामी लाइभ आरम्भ गर्न जाँदैछौँ। यस अञ्चलका सबैको सहयोगको कामना गर्दै देवताहरूबाट आशीर्वाद चाहँदै हामीहरूको सल दाजुको नेतृत्वमा हाम्रो लाइखुट्टा यहाँको पेन्डाल बनिन जाँदैछ 20, 21, 22 को र आजबाट हामीले शुभारम्भ गऱ्यौँ है। सल दाजु तपाईँ अगाडि आएर यहाँ हात लगाइदिनु जुत्ता सलबहादुर लिम्बू दाजुको निर्माण लाई खुँटा जैसे देख सकते हैं यहाँ पर इस समय लाई खुँटा हम लोग जो लग चुके हैं यहाँ पर। और हमारे जो हमारे इस समय यहाँ पर सल लाजू जय गोर्खा যেহেতু আজি তাৰিখত যেনেকৈ আমি আজি লাই খুঁটা লগালোঁ তাৰপাছত আপুনি কি ক'ব বিচাৰে? সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা বৰডুমছা আঞ্চলিক সমিতিৰ অহা ইংৰাজী 20, 21, 22ত যি আমাৰ তিহাৰ বিদায় সমাৰোহ আৰু সপ্তম দ্বিবাৰ্ষিক অধিৱেশন হ'বলৈ গৈ আছে, সেই প্ৰগ্ৰামৰ সেই কাৰ্যসূচীৰ আমি আজি প্ৰথম দিনাখন আমি লাই খুঁটা স্থাপন কৰিলোঁ। আমি লাই খুঁটা পুতি এই পেণ্ডেলটো আমি নিৰ্মাণৰ আজিৰ পৰা আৰম্ভ হ'ব। আমাৰ অহা 20, 21, 22ত যি হ'বলগীয়া প্ৰগ্ৰাম আছে, আমাৰ তিহাৰ সন্মিলন আৰু আমাৰ যি সপ্তম দ্বিবাৰ্ষিক অধিৱেশন গোৰ্খা ছাত্ৰ সন্থা বৰডুমছা আঞ্চলিক সমিতিৰ সেই আঞ্চলিক সমিতিৰ প্ৰগ্ৰাম কাৰ্যসূচীটো আমি সম্পন্ন কৰিবৰ কাৰণে আমাৰ প্ৰভুৰ পৰাও আশীৰ্বাদ বিচাৰিলোঁ। আমাৰ সকলো ৰাইজৰ পৰাও আমি সহযোগ বিচাৰিলোঁ। সকলো ৰাইজে আমাক সহযোগিতা আগবঢ়াইছে। প্ৰত্যেকটো গোৰ্খা ছাত্ৰ সন্থাৰ নেতৃবৃন্দ তথা অঞ্চলবাসী ৰাইজে আমাক সঁহাৰি জনাইছে। এই সঁহাৰিয়ে আমি অহা দিনৰ কাৰ্যসূচীটো 20, 21, 22ৰ কাৰ্যসূচীটো অতি সুন্দৰকৈ আমাৰ পাৰ হ'ব বা অতি সুন্দৰকৈ আমি পাতিম বুলি এই আশাৰে আমি সকলো
অঞ্চলবাসী ৰাইজকো ইয়াত আমন্ত্ৰণ জনাইছোঁ সকলোৱে জ্যেষ্ঠগণে আমাক দিহা পৰামৰ্শ দিব আৰু সকলোৱে ভাইটি ভণ্টি যিমান আছে ইয়াত উৎফুল্লিত হৈ গোৰ্খা ছাত্ৰ সন্থাই নেতৃবৃন্দও নিজৰ প্ৰতিনিধি সভাটো অতিকৈ সুন্দৰকৈ পাতি নতুন কমিটি সমিতি গঠন কৰিব বুলি এই আশাৰে আমি দুআষাৰ সামৰিছোঁ। জয় আই অসম, জয় গোৰ্খা। জয় গোৰ্খা।